মানে আমি এতিয়াতে সিনথেটিক রানিং ট্র্যাক নাই, আমি কিন্তু ডেভেলপ কৰা হৈছে। যোৱাবাৰে আমাৰ ডেভেলপ কৰিছিলে, তাতে আমি পানী চানি দি ৰলাৰ মৰাই তাকে এটা উন্নত ব্যৱস্থাটো কৰিম। ফুটবল গ্ৰাউণ্ডহে তেতিয়া এক্টিভিটিজ নহ'ব, কিন্তু হাই জাম্প লং জাম্পৰ কাৰণে আমি সেইখিনিতে বনাম। কিন্তু ৰানিং ট্ৰেক যি আছে আমাৰ, যদিও গ্ৰাছ ট্ৰেকে হ'ব, কিন্তু গ্ৰাছ ট্ৰেকত অলৰেডি যি লেভেলিং আছে হৈ আছে, এই মাজত বেছি বৰষুণ নোহোৱাৰ কাৰণে স্মুথনেছ কাম আছে। গতিকে আমি যি আছে সেই ক্ষেত্ৰত পানী দি ৰলাৰ কৰি এটা সমান দিম, কিন্তু এতিয়া 2-4 দিনৰ পিছত সেইটো আৰম্ভ হ'ব। আৰু আমাৰ লগত অলৰেডি কমিটি গঠন হৈছে, মোৰ লগত অলৰেডি আছে আমাৰ ইণ্টাৰ কলেজ এথলেটিক্স যে টুৰ্ণামেণ্ট কলেজে পাতিব, তাৰ কোঅৰ্ডিনেটৰ এজনক পাতি ৰাখিছোঁ। আমাৰ লগতে আছে ডক্টৰ বিষ্ণু বৰা, আৰু তেওঁ 2-1 দিনৰ ভিতৰত আমি এক্সপাৰ্ট কমিটি এটা গঠন হ'ব, য'ত ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচাৰো আহিব, লোকেল যে স্পৰ্টছ লাভাৰ্ছ আছে বা যে একাডেমি কিছুমান চলাই আছে মানুহে, সেই একাডেমিসকলকো মাতিম। সেই ব্যৱস্থা কেনেকৈ কৰিব পৰা যায় তেওঁলোকৰ ছাজেশ্যন লৈ আমি 4 তাৰিখৰ আগত, যিহেতু 4, 5, 6 আমাৰ আছে, অলৰেডি নটিফিকেশ্যন ইছ্যু হৈ গৈছে, তাৰ আগতে আমি তৈয়াৰ কৰিম, যথাসম্ভৱ চেষ্টা কৰিম কি এটা উন্নত ফিল্ডত তৈয়াৰ হওক। মূল উদ্দেশ্য সেইটোৱে কি, মানে এই যে হোম গ্ৰাউণ্ড যাক বুলি কয়, সেই হোম গ্ৰাউণ্ডৰ এডভান্টেজ আমি পাব লাগে। আৰু হোম গ্ৰাউণ্ডৰ যদি এডভান্টেজ পাওঁ, তো আমাৰ যে দৃষ্টিগোচৰ আছে বা যে লোকেল পাৰ্টিচিপেণ্ট হিচাপে যেতিয়া ল'ৰা ছোৱালী কৰিছে আৰু আমাৰ ওচৰত যে ফিডবেক আহিছে, আমি 15-16টা মেডেল পাব লাগে আৰু ইউনিভাৰ্চিটিত এটা ৰেংক লৈ যাব লাগে। আৰু হোম গ্ৰাউণ্ডৰ যি ফেচিলিটি আছে, সেই ফেচিলিটি তেওঁলোকে সুবিধা পাব, আৰু সেই সুবিধা ক্ষেত্ৰতো নিজৰ হোম গ্ৰাউণ্ডত খেলিব, নিজৰ প্ৰিন্সিপালৰ সন্মুখে খেলিব। তো এই যে সাহস থাকে, সাহসটো বাঢ়ি থাকে। লোকৰ গ্ৰাউণ্ডত গ'লে এটা কেতিয়াবা ভয় ভাৱ এটা আহে, তো সেই ভয়ৰ পৰা মুক্তি পাব। আশা কৰিছোঁ ভাল মেডেল পাম আমি, আৰু ধন্যবাদো জনাইছোঁ কি এই সুবিধা আপোনালোকৰ আগত প্ৰস্তুত হ'বলৈ পাইছোঁ। মই বিশ্বাস কৰোঁ কেতিয়া বৰ্তমানতো গোগামুখ কলেজৰ কাৰণে পজিটিভ এনাৰ্জি বহুত আছে, আৰু পজিটিভ এনাৰ্জিত যোৱা বছৰ আমি কিক বক্সিং আনিছিলোঁ ইণ্টাৰ কলেজ, আৰু এবাৰ ডাঙৰ ইভেণ্ট হয় এথলেটিক্সৰ, ইণ্টাৰ কলেজ এথলেটিক্স আনিছোঁ। আৰু আমাৰ যে এতিয়া যদিও আমি ডাটা টোটেল পোৱা নাই, কিন্তু প্ৰায় গেদাৰিং অফ 400 পিপুল হ'ব ইন টোটেল, লোকেল আৰু লগাই। তো আমাৰ গোগামুখত এটা নিজৰ এছেট আছে কি স্পৰ্টছ চাৰ্কিট যি আছে ইয়াৰ এটা ভাল আছে। গতিকে আশা কৰি আছোঁ কি আমাৰ ল'ৰা ছোৱালীয়ে এটা নিজৰ ঠাইতো এটা ধুনীয়া ভেনিউ পাব, আৰু সেই উদ্দেশ্যে আমি আনিছোঁ। প্ৰস্তুতিৰ কথা যেতিয়া ওলায়, তেতিয়া আমি সাধাৰণতে গোগামুখ মহাবিদ্যালয় আজি কেইবা বছৰৰ পৰা যতন কি কৰি আছোঁ কি প্ৰত্যেকজন ব্যক্তিয়ে পাৰ্টিচিপেটৰী মেম্বাৰ হ'ব লাগে। ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, TMPK আছে, ASU আছে, AJYCP আছে, তেওঁ আমাক সহায় কৰিব, ছ'চাইটিৰ মানুহে আমাক সহায় কৰিব। তাৰপিছত আপোনাৰ যি সাংবাদিক আছে আপোনালোককো আপিল কৰিছোঁ কি এইটো গোগামুখ কলেজৰ মাত্ৰ ইভেণ্ট নবনাই, গোগামুখৰ ইভেণ্ট আপুনি বনাই দিয়ক, যি সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ আমি সহায় পাওঁ। ইভেণ্ট আমাৰ কাৰণে যিহেতু প্ৰথমবাৰ গোগামুখ মহাবিদ্যালয়ত ইণ্টাৰ কলেজ টুৰ্ণামেণ্ট অৱস্থিত হ'ব আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ইয়াৰ আগতে গোগামুখ কলেজত ইণ্টাৰ কলেজ এথলেটিক্সত হোৱা নাই, যোৱা বছৰ কিক বক্সিং হৈছিলে যদিও। প্ৰশ্ন হৈ আছে, MSc এছুৰেঞ্চ এটা দিছে সহায়ৰ, NSPC লৈ আমি ট্ৰাই কৰি আছোঁ। মন্ত্ৰী স্বয়ং বহুত ইণ্টাৰেষ্টেড, আমাৰ ডক্টৰ ৰুনুজ পেগু আমাৰ এডুকেশ্যন মিনিষ্টাৰ, তেওঁতো বহুত সহায় কৰে, আৰু তেওঁ সদায় বিচাৰে কি স্পৰ্টছ চাৰ্কিটটো গোগামুখৰ ষ্ট্ৰং হ'ব লাগে, আৰু তেওঁৰ যি বিচৰা যায় সাধাৰণতে সহায় কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি যায়।